জালুকবাৰী সমষ্টিৰ মৰম কেতিয়াও পাহৰিব নোৱাৰো। সদায় ঋণী হৈ থাকিম আমি জালুকবাৰী সমষ্টিবাসীৰ আগত। মুখ্যমন্ত্ৰীক অসমৰ ৰাইজৰ বাবে উৎসৰ্গা কৰিছো ৰিণিকী ভূঞা শৰ্মা। সমাগত লোকসভা নিৰ্বাচন ৪ নং দৰং ওদালগুৰি লোকসভা সমষ্টিৰ অন্তৰ্গত বেজেৰা মণ্ডলৰ জলা হাটগড় গাঁৱত নিৰ্বাচনী প্ৰচাৰ চলাই মুখ্যমন্ত্ৰীৰ সহধৰ্মিনী ৰিণিকী ভূঞা শৰ্মাই। জলা ৰাজহুৱা প্ৰেক্ষাগৃহত এখন সাধাৰণ সভা অনুষ্ঠিত কৰে বিজেপি কৰ্মকৰ্তাসকলে। সভাত উপস্থিত থাকে কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতা, কিষাণ মৰ্চাৰ উপসভাপতি ৰঞ্জিত ভট্টাচাৰ্য, মুখ্যমন্ত্ৰীৰ ব্যক্তিগত সহায়ক প্ৰাণজিৎ ডেকা, বেজেৰা মণ্ডলৰ সভাপতি ভাস্কৰ জ্যোতি কলিতাৰ লগতে কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে এই নিৰ্বাচনী সভাত। উক্ত অনুষ্ঠানটোত শৰাইঘাট পঞ্চায়তৰ ২০৯ নং বুথৰ লগতে ১৬টা বুথৰ কৰ্মীসকলে সম্বৰ্ধনা জনাই মুখ্যমন্ত্ৰীৰ সহধৰ্মিনী ৰিণিকী ভূঞা শৰ্মাক। কৰিব লাগে অসমখনৰ কাৰণে কি কৰিব লাগে গোটেইখিনি মই কৰি গৈ আহিম। মই জন্ম হৈছোঁ সদায় মানুহৰ মাজত থাকিবৰ কাৰণে আৰু সদায় মানুহৰ কাম কৰি গৈ থাকিম। তেতিয়া মই যেতিয়া বিচাৰোঁ তেতিয়া ভাবিলে অকণমান ল'ৰা ছোৱালীৰ কাৰণে সময় অকণমান সকলো জেগাতে নিৰ্বাচনী প্ৰচাৰ চলি আছে আৰু অহা ২৬ এপ্ৰিলত আমাৰ ইয়াতে নিৰ্বাচন হ'ব আৰু এই নিৰ্বাচন আমাৰ দৰং ওদালগুৰি সমষ্টিত হ'ব। আমি আগতে যোৱা সময়ছোৱাত জালুকবাৰী সমষ্টিৰ অন্তৰ্ভুক্ত আছিলোঁ। এইবাৰ আমি একাধিক্ৰমে কমলপুৰ সমষ্টিত যিহেতু অন্তৰ্ভুক্ত হৈছোঁ, এই জালুকবাৰীৰ পৰা এটা ফাল গৈ আমি দৰং ওদালগুৰি সমষ্টিত পৰিণত হৈছোঁ। সেয়েহে আমাৰ আজি সন্মানীয় অসমৰ স্বনামধন্য ব্যক্তি সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সহধৰ্মিনী শ্ৰীযুতা ৰিণিকী ভূঞা শৰ্মা বাইদেউ আমাৰ মাজত আহিছিলে আৰু এই হাটগড় জলা চাংচাৰী অঞ্চলত এক বিপুল ভোটৰ যি প্ৰচাৰ, সেই প্ৰচাৰত আমাৰ ৰাইজ একত্ৰিত হৈ সন্মান সহকাৰে তেখেতক আদৰণি জনোৱা হৈছে আৰু ৰাইজে তেখেতৰ লগত প্ৰতিশ্ৰুতিবদ্ধ হৈছে। অনাগত ২৬ এপ্ৰিলত আমাৰ লোকসভা সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী শ্ৰীযুত দিলীপ শইকীয়া ডাঙৰীয়া বিজেপি পদুম ফুলৰ চিহ্নত একাধিক্ৰমে বিপুল ভোটত জয়যুক্ত কৰিম বুলি ৰাইজে আশ্বাস আৰু বিশ্বাস প্ৰদান কৰিছে। সেয়ে আমি আকৌ এবাৰ মোদী চৰকাৰ আহিব বুলি আমি আশ্বাস আৰু বিশ্বাস দৃঢ় প্ৰতিজ্ঞাৰে আমি এই হাটগড় অঞ্চলবাসীৰ পৰা ৰাইজক এই আপোনালোকৰ সাংবাদিক মাধ্যমৰ জৰিয়তে বাৰ্তা দিব বিচাৰোঁ যে অনাগত সময়ত বিজেপিত আৰু মোদী চৰকাৰ পুনৰ কেন্দ্ৰত গঠিত হ'ব। ধন্যবাদেৰে বিজেপি। হয়, আজি আমি জলা হাটগড় মুখ্য নিৰ্বাচন কমিটিৰ তৰফৰ আমি ভাৰতীয় জনতা পাৰ্টিৰ জলা হাটগড়ৰ সমূহ কৰ্মকৰ্তাক আমি আন্তৰিক ধন্যবাদ জনাইছোঁ। আজি আমাৰ মাজত মাননীয় মুখ্যমন্ত্ৰী সহধৰ্মিনী ৰিণিকী ভূঞা ডাঙৰীয়ানী আমাৰ জলা হাটগড় প্ৰেক্ষাগৃহত উপস্থিত হয় আৰু ৰাইজৰ আমি যিটো উৎসাহ উদযাপনা আমি দেখা পাইছোঁ, আমাৰ জলা হাটগড়ত কোনো বিৰোধী নাই। দিলীপ শইকীয়া ডাঙৰীয়া ১০০% আমাৰ জলা হাটগড়ৰ পৰা ভাৰতীয় জনতা পাৰ্টিৰ ভোট গ্ৰহণ কৰিব আৰু আমি আগন্তুক দিনত আশাবাদী মাননীয় মুখ্যমন্ত্ৰীৰ হাত যাতে সবল হয় আৰু জালুকবাৰী সমষ্টি আগৰ দৰে জাকত জিলিকা হয়, যাতে নৰেন্দ্ৰ মোদীৰ হাত যাতে মাননীয় মুখ্যমন্ত্ৰীয়ে সবল কৰিব পাৰে, যাতে চন্দ্ৰ আৰু সূৰ্যৰ দৰে সদায় মাননীয় মুখ্যমন্ত্ৰী আমাৰ জালুকবাৰী সমষ্টিৰ পৰা জিলিকি থাকিব পাৰে। এইখিনি কৈ মই সমূহ কৰ্মকৰ্তাৰ তৰফৰ পৰা ধন্যবাদ জনাইছোঁ। উত্তৰ গুৱাহাটীৰ পৰা হিমাংকু দাসৰ ৰিপৰ্ট, এনি লাইভ।